বন্ধুসকল সদৌ ডিব্ৰুগড়ৰ পৰা উপস্থিত হৈছেহি আমাৰ মহাকালী চাহবাগিচা তিনিচুকীয়া জিলাৰ আৰু আমাৰ ডক্টৰ প্ৰভাকৰ দাস ডাঙৰীয়া আৰু স্বৰূপ মোজাদা আৰু তেখেতে আজি 150টা পাতিলে মহাকালীৰে আৰু তাতে আমি উপস্থিত আছিলোঁ আৰু আমাৰ ডক্টৰ লগ পাইছোঁ তেখেতে কেনেকৈ অনুভৱ আজি মহাকালীত আহি কেনেকৈ লাগিলে বাৰু আৰু কেনেকৈ ধৰণৰ আপুনি কাৰ্যসূচীখিনি লৈছে সেইখিনি অকণমান জনাব। বহুত ভাল লাগিলে মোক আহি প্ৰথমতে নমস্কাৰ জনাইছোঁ মই ডাক্তৰ প্ৰভাকৰ দাস আৰু শিক্ষা আৰু স্বাস্থ্য গাঁৱে গাঁৱে ঘৰে ঘৰে এক সজাগতা সভা এই সভা আমি অসমৰ চুকে কোণে বৰ্তমানলৈকে 150খন সম্পূৰ্ণ কৰিছোঁ আৰু আজি আমি উপস্থিত আছোঁ মহাকালী চাহবাগিচা তিনিচুকীয়া জিলাৰ আৰু পোহৰ পৰিয়ালৰ ফালৰ পৰা তেওঁলোকে উদ্যোগতা লৈছিলে আৰু তেওঁলোকৰ উদ্যোগত বহুত নিয়াৰিকৈ ধুনীয়াকৈ পাৰ হৈ গ'ল আমাৰ সজাগতা সভা আৰু এই সভাত যথেষ্ট মানুহ উপস্থিত আছিল। বহুতো বিশিষ্ট ব্যক্তিসকল আছিলে গাঁওসকলৰ আৰু ছাত্ৰ ছাত্ৰীসকলৰ আপোনাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যিখিনি ছাত্ৰ ছাত্ৰীয়ে সুফল আনিছে উত্তীৰ্ণ হৈছে তেওঁলোককো সম্বৰ্ধনা জনোৱা হ'ল আৰু এই সম্বৰ্ধনা অনুষ্ঠানত থাকি বহুত ভাল অনুভৱ কৰিছোঁ। তেওঁলোকে বহুত ভাল ৰিজাল্ট কৰিছে আৰু আমাৰ এইটোৱে চেষ্টা আছে যে শিক্ষা আৰু স্বাস্থ্যৰ দিশত আমাৰ সমস্যাৰে জড়িত আমাৰ জনগোষ্ঠীটোক কেনেদৰে আমি আগুৱাই লৈ যাব পাৰোঁ আৰু সেই ইচ্ছা চেষ্টাৰে বৰ্তমানলৈকে আমি কৰি আছোঁ। আজি বিগত কেইবছৰ ধৰি অকলে ওলাইছিলোঁ লাহে লাহে কৰি একফালৰ পৰা কৰি 1, 2, 3 খোজকে 4 খোজকে আজি 150 খোজ আমি সম্পূৰ্ণ কৰিলোঁ। এটা মাইলৰ খুঁটি বুলি ক'ব পাৰি আৰু আমাৰ আশা আছে যে এদিন আমাৰ জনগোষ্ঠীক আমি আগুৱাই লৈয়ে যাম আৰু এই ক্ষেত্ৰত আমাৰ যিখিনি যুৱ প্ৰজন্ম আছে আমাৰ ছাত্ৰ ছাত্ৰীখিনি আছে তেওঁলোকে যিদৰে এতিয়া আগবাঢ়িব লৈছে তেওঁলোকে অলপ মনোযোগ দিছে পঢ়া শুনাত বহুত সুখী অনুভৱ কৰিছোঁ কাৰণ বিগত বছৰতকৈ অতি কম হ'লেও মানে অকণমান হ'লেও অলপ ভাল ৰিজাল্ট হৈছে এইবাৰ কিন্তু অভাৰঅল ইমান ভাল বুলি ক'ব নোৱাৰি কিন্তু যি কি নহওক অলপ হ'লেও যে পৰিৱৰ্তন এটা আহিছে এইটোলৈ আমি বহুত সুখী আছোঁ। আগন্তুক দিনত আমাৰ চেষ্টা থাকিব যে বেছৰ পৰা বুনিয়াদী শিক্ষাৰ পৰা যাতে আমি গোটেই ছাত্ৰ ছাত্ৰীক আমি আগুৱাই লৈ যাব পাৰোঁ তেনেকুৱা বিভিন্ন ধৰণৰ আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ লৈছোঁ আৰু বহুত চাহ বাগিচা আমি ইতিমধ্যে কৰি আছোঁ। বৰ্তমান আমি সজাগতা সভাহে চলাই আছোঁ আৰু এই সভাৰ জৰিয়তে আমি যিমান ছাত্ৰ ছাত্ৰী আছে লগতে তেওঁলোকৰ অভিভাৱকসকল সকলোকে আমি চেষ্টা কৰোঁ যে কেনেদৰে শিক্ষাৰ ক্ষেত্ৰত আৰু স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ সচেতন হওক যাতে এখন সুস্থ সমাজ এখন সুস্থ জাতি এখন গঢ় লওক এয়াই ক'লোঁ আৰু এয়াই আমাৰ প্ৰচেষ্টা আৰু এই প্ৰচেষ্টা সদায় অব্যাহত আছে যেতিয়ালৈকে উশাহ নিশাহ আছে আমাৰ এই প্ৰচেষ্টা অব্যাহত থাকিব আৰু আশা কৰিছোঁ অসমবাসী ৰাইজে এই অভিযানত আমাক সহায় যোগাব তেওঁলোকৰ মন্তব্য আমাক দিব তেওঁলোকৰ পৰামৰ্শ আগবঢ়াব আৰু আপোনালোকৰ সহায় সহযোগতে আমি ইমানখিনি আহিছোঁ আৰু আগলৈও আগবাঢ়ি যাম বুলি আশাবাদী ইমানতে ধন্যবাদ জনাইছোঁ। ডক্টৰ ছাৰ ধন্যবাদ দেই আপোনালোকে শুনিলে সজাগতা সভা তেখেতে 150টা সজাগতা সভা আগবঢ়ালে ডিব্ৰুগড় তিনিচুকীয়া ডিষ্ট্ৰিক্টে নহয় শিৱসাগৰলৈ গৈছে যোৰহাটলৈ গৈছে চাগে এনেকুৱা ধৰণৰ আপোনালোকক লগ ধৰিব আৰু লগ পাম আগলৈ লগ পোৱাৰ আশাৰে ইয়াতে মই বিদায় লৈছোঁ লাগে আৰু তাৰ সেই প্ৰফিটটো ল'ব পৰা যায় নেকি 5,000 পৰা আপ টু 20,000লৈকে দিয়ে আৰু আমাৰ ইটছ লাকি যে মই কোনোবা পাৰ্টিৰ কাৰণে মই এইটো কোৱা নাই সঞ্জয় কিষাণ ডাঙৰীয়া ন' ডাউট সকলোকে ছাপোৰ্ট কৰে যিকোনো মানুহক যেতিয়াই গ'লেও তেওঁৰ কেপাচিটি যিমান পাৰে ছাপোৰ্ট কৰে আৰু ষ্টুডেণ্টবোৰক কৰেই তো দুখীয়া ল'ৰা ছোৱালীবোৰ এপ্ৰ'চ কৰিব লাগে সঞ্জয় কিষাণ ডাঙৰীয়াৰ পৰা যদি অসুবিধা হয় কিন্তু কথাটো হৈছে যে আমি পইচাটো ল'লে পজিটিভ ৱেত ব্যৱহাৰ কৰিব লাগে ছকরিটা পয়সাটা ले लो और वो যদি যাইকে ও যদি हुआ ধরলে दामी वाला वेंटी बैग একটা लेते वो बेलेग बेलेग वस्तु में खर्चा थोड़ा उठाना करके पढ़ा में कर ले बेटर तो संजय किषाण डांगर একটা পয়সা দিলা তো हमनी हुआ फोकस করিস লাগে সেকেন্ড হ্যান্ড টি ওয়েলফেয়ার বোর্ড যদি টি গার্ডেন অন্য কাস্টর ওবিসি বোর্ডৰো আছে कारण আমার এটা বোর্ড আছে য'ত এতিয়া বৰ্তমান নগেন কুমাৰ আমাৰ চেয়াৰম্যান তাত গৈ কিনে আমি যদি আমাৰ প্ৰপাৰলি ডকুমেন্ট সাবমিট কৰো তেতিয়া হলে আমার 7,000 লোন আমার যেটা এটা আমার এটা আটসার জি প্রতিষ্ঠা পার্সন আছিল তেওঁৰ নামত এটা আমার এওয়ার্ড দিয়া যায় য'ত সাগে 10,000 প্লাস দিয়া যায় তো আজিকালি 10,000 প্লাস 5,000 আছে সাগে কিবা ভুল হ'ব পাৰে মোৰ তো সেইটো আমি ল'ব লাগে মানে তো সেইকাৰণে মা দেউতা আৰু বেলেগৰ হেল্প নহয় আমি এতিয়া যেতিয়া গ্লোবেলাইজেশ্যনত আছোঁ
ডিজিটেল আমি গুগল ব্যৱহাৰ কৰিছোঁ আমেৰিকা বা বিদেশৰ কোম্পানীৰ আমি ডিজিটেলাইজো কওঁ হোৱাটছএপৰ কিন্তু আমি সেই তাত নিজেই এপ্লাই কৰিব পাৰে শিকিব লাগে আৰু নিজেই যাতে কানেকশ্যন কৰিব লাগে নহ'লে কি হয় আমি যেতিয়াই নাজানো কোনোবা সুবিধা লৈ আমাৰ পৰা কমিশ্যন ছিষ্টেম অন সামবডিজ কিবা পইচা খুজি দিয়ে চাগে ইয়াতো যদি নাম লৈ লোৱা যাব কৈছে যে ইমান 25,000 টকা সোমাইছে 5,000 টকা লৈ ল'ব বিচাৰিছে তো এইটো আমাৰ বুৰ্বক আমি হ'ব আৰু আমি নাজানো যে সেইকাৰণে চান্স লৈছে তো সেইকাৰণে মই ৰিকুৱেষ্ট কৰিম যে আমাৰ টি-ৱেলফেয়াৰ বৰ্ডত কানেকশ্যন কৰিব লাগে আৰু কেতিয়া দিয়ে কি দিয়ে চব প্ৰপাৰ ডাটা ল'ব লাগে যাতে পইচাটো আমি টাইমলি ৰিচিভ কৰিব পাৰিম আৰু এটা জেগাত দিয়ে আমাৰ এটা আছে আৰু এটা সাইড আছে য'ৰ পৰা আমি পইচা ল'ব পাৰোঁ সেইটো হৈছে এই বাগানবোৰক গভৰ্ণমেণ্টৰ পৰা চোৱা চিতা কৰিবৰ কাৰণে ডিপাৰ্টমেণ্ট আছে যাক কয় লেবাৰ ডিপাৰ্টমেণ্ট আমি কওঁ এছিষ্টেণ্ট লেবাৰ ডিপাৰ্টমেণ্ট আমাৰ ভাষাত কয় নহয় লেবাৰ ইনস্পেক্টৰ আহিছে লেবাৰ অফিচাৰ আহিছে তো সেই ডিপাৰ্টমেণ্টটো আছে তিনিকুণীয়াত তো তাৰ পৰা কি হয় যিসকলৰ মাদাৰ ফাদাৰ্ছ পৰিয়ালৰ যিবোৰ পাৰ্মানেণ্ট ৱৰ্কাৰ নহয় বাগানৰ পাৰ্মানেণ্ট ৱৰ্কাৰ নহয় তো তেওঁলোকে তাৰ পৰা মেট্ৰিক পাছ কৰাবোৰক 10,000 দিয়ে হাই সেকেন্ডারি ডিগ্রি করার পর বেশি দিয়ে আর যদি কোনোবাই বিদেশত পড়িব বিচারে যদি কোনোবাই ইউকেত যাব বিচারে বা ক্যালিফোর্নিয়াত পড়িব বিচারে বা বিদেশত গৈ পড়িব বিচারে টোটাল খরচা দিব সিহঁতে সেইটো এটা লেবাৰ ডিপাৰ্টমেণ্ট আছে য'ৰ পৰা আমি পইচা ল'ব পাৰোঁ আৰু এটা ডিপাৰ্টমেণ্ট আছে যিটো আমি য'ৰ পৰা পইচা সংগ্ৰহ কৰিব বিচাৰোঁ টি মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ এটা টি বোৰ্ড আছে এই কোম্পানীবোৰে নিজৰ চাহপাত সিহঁতৰ কোম্পানীগিলা চাহপাতাগিলা यहाँ से ऑक्शन में जिनको मैंने बिचा के ना होला ওটা गुवाहाटी में আর একটা कलकत्ता में है तो कलकत्ता से হাঁদের জনগুলা তোদের মহাকালী के জনটা চা পাতা फैक्ट्री में कुटले ওই চা পাতা গিলা কি করে না ওরা बेचे का से विदेश के टेंडर होला माने तो उटा माने बड़ोटा है कलकत्ता में तो कलकत्ता से की होला उगला सब विदेश जाएगा यहाँ से श्रीलंका जाए पारे इंग्लैंड जाए पारे कोरिया जाए पारे जहाँ जहाँ जाएगा तो वहाँ रप्तानी आमदानी करे में बहुत हमारे प्रॉफिट होला तो ये प्रॉफिट के एक शेयर से टी बोर्ड की करेला डायरेक्ट स्टूडेंट गिला के पैसा सपोर्ट करेला पढ़ा लिखा में जिनको माने ओरा जो देवेन न मैट्रिक पास वाला क्यों पढ़े तो उके देख ले नियम इनको हॉस्टल फीस देवेन हॉस्टल में रहे हॉस्टल फीस তোর কাপড়া কিনে গেলে ফিস সাবুন কে ফিস তোর মানে এ টু জেড দেবেন স্কুল ফিস টিউশন ফিস আনা জানা ফিস সব कुछ পয়সা দিলা তো हमने কি হয় না স্যার বললে যে हमने নাই জানিলা যে জানালা ও খাতে নাই জানাতে নাই পাতে আর हमने কি হয় মানে বেশি ওভার স্মার্ট দেখে খুঁজে দিলে ওইসে আর বকয় ওইসে हमने একটা দাদাটাকে বলবো দাদা কমিশন খাই जितना पैसा पाते पैसा आधा खत्म हो जाएगी तो जाने के लगे जानले की हुई हमारे एजुकेशन में गवर्नमेंट की करे बहुत स्कीम दे जार जरूरत है कि हमने बिंदास पढ़े पाबो माने और हमारे एक नेटवर्क में काम करते हैं जे सब माने इटा में काम करते हैं और सपोर्ट देते हैं आगे से बेसिक सपोर्ट पाता है और बहुत कोई पाई के पढ़ते हैं कल परसों हमारे एक